আসসালামু আলাইকুম। খুবই ভাল খবৰ। প্ৰথমবাৰৰ বাবে অসমীয়া পবিত্ৰ কোৰাণ শ্বৰীফৰ আপোনালোকে তৰ্জমা শুনিবলৈ পাব আৰু এই কামটো সম্পূৰ্ণ কৰি তুলিছে মোৰ লগত থকা মৌলানা নুৰুল আমিন কাছিম চাহাব আৰু তেওঁৰ টীমে। কি ক'ব, কিমান দিনৰ পৰা আপোনালোকে এই কষ্ট কৰি আছে বা কিমানজন মানুহ লাগি আছে? বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আহমাদুহু ওয়া নুছল্লি আলা ৰাছুলিহিল কাৰীম, আম্মা বাদ। আজি 4 বছৰৰ এটা প্ৰচেষ্টা। 4 বছৰ ধৰি আমি এই ক্ষেত্ৰত অলপ লাগি আছিলোঁ, নেৰানেপেৰা প্ৰচেষ্টা চলাই আছিলোঁ। পবিত্ৰ কোৰাণৰ অসমীয়াত আমি ভইচ আকাৰে যি ট্ৰেন্সলেশ্যন, যি তৰ্জমা ইউটিউব বা অন্যান্য ছ'চিয়েল মিডিয়াত প্লেটফৰ্মত আপোনালোকে যদি বিচাৰে, ইণ্টাৰনেটত যদি বিচাৰে, তেতিয়াহ'লে ইমান দিনে উৰ্দু বা বাংলা ভাষাতে উপলব্ধ আছিল। অসমীয়া ভাষাত এনেধৰণৰ তৰ্জমা, এনেধৰণৰ কোৰাণ পাকৰ অনুবাদ ভইচ আকাৰে উপলব্ধ নাছিল। গতিকে আজি এই 4টা বছৰৰ মেহনতত আমি আলহামদুলিল্লাহ আজি এটা চূড়ান্ত এটা ক্ষণত আমি উপস্থিত হৈছোঁ। আজি আমি কোৰাণ পাকৰ শেষৰ 10টা চূৰা মুকলি কৰি দিছোঁ ইউটিউবত। ইয়াতে আমাৰ উপস্থিত আছে জ্যেষ্ঠসকল, আমাৰ বুজুৰ্গসকল, বিশেষকৈ আমাৰ হজৰত মৌলানা শ্বেখ শামছুদ্দিন চাহাব দামত বৰকাতুম, তেখেতৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতা আৰু অন্যান্য বুজুৰ্গসকলৰ পৃষ্ঠপোষকতাত সহযোগিতা, বিশেষকৈ আমাৰ হজৰত মৌলানা বদৰুদ্দিন আজমল আল কাছিমি চাহাব, তেখেতৰ পৰামৰ্শ, তেখেতৰ বিশেষ পৰামৰ্শ, আৰু আমাৰ অন্যান্যসকল আছে, জুলফিকাৰ আলম চাহ হাজৰিকা গুৱাহাটীৰ, আমাৰ অন্যান্য জ্যেষ্ঠ বুজুৰ্গসকলৰ সহযোগিতাত আমি আজি এই কামটো এটা চূড়ান্ত পৰ্যায় পাইছোঁ। সকলোলৈ দোৱা কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু সকলোলৈ ধন্যবাদ জনাইছোঁ যিসকলে আমাৰ ইয়াত এই কামটো কৰিলে। বিশেষকৈ এই কামটোত যিখিনি কৰিলে, মানে ভইচ অডিঅ'ৰ যিখিনি অডিঅ'ৰ কামখিনি যিজনে কৰিছে সেইজন হৈছে অংকুৰ শইকীয়া। অংকুৰ শইকীয়াৰ ষ্টুডিঅ', বন্দিছ ষ্টুডিঅ', এই ষ্টুডিঅ'তে আমি গোটেই ৰেকৰ্ডিংখিনি কৰিছোঁ। তেওঁ যথেষ্ট ত্যাগ কৰিছে, গতিকে তেখেতলৈ ধন্যবাদ থাকিল। আৰু সকলোৱে যাতে আমি ইয়াত মিলিজুলি থাকিব পাৰোঁ, কোৰাণ পাকৰ যি আল্লাহৰ বাণী, এই আল্লাহৰ বাণীক যাতে আমি হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টান সকলোৱে যাতে জানি পেলাই আমি মিলিজুলি সকলোৱে সহবাস কৰিব পাৰোঁ। ইয়াতে আমি মিলনপূৰ্ণ আমি সহবাস কৰিব পাৰোঁ, সকলোৱে একেলগে মিলিজুলি থাকিব পাৰোঁ, এইখিনিয়ে ইয়াৰ উদ্দেশ্য। আৰু আমাৰ সকলো উম্মতে যাতে কোৰাণ পাক অসমীয়াত শুনিব পাৰে, যিকোনো ক্ষেত্ৰত ইউটিউবত চাৰ্চ কৰি পেলাই আমি যাতে কোৰাণ পাকক অসমীয়াত জানিব পাৰোঁ, এইখিনিকে আমাৰ উদ্দেশ্য। আল্লাহ তাআলা কবুল কৰক। ধন্যবাদ। যথেষ্ট এক মহান কাম কৰিছে আৰু মই ভাবোঁ অসমীয়া ভাষাত বহুদিন এটা অভাৱ পূৰণ হৈছে প্ৰথমবাৰৰ বাবে। আৰু যিহেতু ইয়াত অসমীয়া কণ্ঠখিনি দিছে আপুনি, আৰু আৰবীখিনি কাৰ কণ্ঠ? আৰবীখিনি আমি কাৰী ৰিজৱান, আমাৰ মৰকাজুল মাৰিফৰ এগৰাকী কাৰী চাহাব, কাৰী ৰিজৱান আৰু কাৰী আব্দুল্লাহ, এনেধৰণে আমাৰ আৰু 2-3জন কাৰী চাহাবৰ লোৱা হৈছে। বিশেষকৈ বেছিখিনি লোৱা হৈছে কাৰী ৰিজৱান চাহাবৰ। আৰু অসমীয়া ভইচটো ময়ে দিছোঁ, আবৃত্তিটো ময়ে কৰিছোঁ। গতিকে আল্লাহ তাআলা কবুল কৰক। এইখিনি এটা চেষ্টা কৰি চালোঁ, কিবা এটা কাম কৰিব পাৰোঁ নেকি। গতিকে আজি ভাল লাগিছে, যথেষ্ট এটা ঐতিহাসিক কাম হৈছে বুলিয়েই ভাবিছোঁ। সকলোৰে দোৱা আৰু সকলোৰে সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। সকলোৱে চাব, ইউটিউবত পাব, আৰু যথেষ্ট ভাল হৈছে কাম, আমি নিজে চাইছোঁ। এইটো কি নাম আছিল চেনেলৰ? এইটো নাম হ'ব ন? এনি পিচ, মেছেজ অফ ইছলাম আৰু ভইচ অফ কোৰাণ আছামিজ, ইয়াত পাই যাব ইউটিউবত। মানৱ সৃষ্টি কৰিছে আৰু তাক কথোপকথনৰ শিক্ষা প্ৰদান কৰিছে। সূৰ্য আৰু চন্দ্ৰ যে উভয়ে পৰস্পৰ মিলিত হয়, কিন্তু উভয়ৰ মাজত আছে এটা অন্তৰাল, যিটো সিহঁতে অতিক্ৰম কৰিব নোৱাৰে। এতেকে হে মানৱ আৰু জীৱ, তোমালোকৰ প্ৰতিপালকৰ কোন কোন নিয়ামতক অস্বীকাৰ কৰে?